নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিচেনলৈ স্বাগতম জনাইছো। আজি মই এটা ৰেচিপি বনাব খুজিছো, খাহীৰ মাংস ৰেচিপি। খাহীৰ মাংসটো কি এদি বনাও আপোনালোকে ভিডিওটো সকলোৱে চাব। তে আহকচোন দেৰি নকৰি আমি ভিডিওটো একেলগে আৰম্ভ কৰো। আজি যেহেতু ৰেচিপিটো খাহীৰ মাংসৰে বনাম, বনালি কি কি যোগাৰ লাগে আপোনালোকক দেখি দিওঁ। প্ৰথমতে লৈছো মই খাহী আৰু তেলো আছে ইয়াতে চৰ্বি। তাৰপাছত লৈছো মই মাহৰ দালি, পিঁয়াজ আছে, মিঠাতেল, আদা নহৰু, শুকান জলকীয়া, গোটা জিৰা, হালধি, নিমখ আৰু শুকান জলকীয়া। এইখিনি হ'ল মোৰ যোগাৰ। আৰু আলু অলপ দুই তিন পিছমান আলু দিম। আৰু শুন্তি দিয়াৰ কাৰণে শুন্তি দিওঁ যিহেতু হৈছে তাক লাগি 1 পিছ মাছ লৈছোঁ। 1 পিছ মাছ পুৰি গেলাক এতিয়া। দিয়ক প্ৰথমতে মই মিঠাতেল দি ল'ম। তেলটো গৰম হোৱাৰ পিছত মই শুকান জলকীয়া আৰু গোটা জিৰা দি ল'ম। মই পিঁয়াজ, যিহেতু পিঁয়াজটো অলপমান কালাৰ হ'ল, বাদামী কালাৰ ল'লাক, সেইকাৰণে মই দি ল'ম এতিয়া আদা নহৰু পেষ্ট। এতিয়া দি ল'ম মই খাহীৰ মাংসখিনি। চৰ্বি এতিয়া একেলগে দিছোঁ আৰু মাংস আছে মোৰ আধা কিলো। এতিয়া মই পৰিমাণ অনুযায়ী মই নিমখটো দি ল'ম। মই যিহেতু 5জন মানুহ সেই হিচাপে মই নিমখটো দিছোঁ। খানা বনাই থাকোঁতে মই আপোনালোক এটা কথা কওঁ, ৰিচেণ্টলি মোৰ ধৰক আৰু 2 দিনৰ ভিতৰত মোৰ ইউটিউবৰ পৰাই এটা ইনকাম সোমাব। সোমালি মই ভাবছোঁ যে কি মই যোন দোকান স্কুলত পঢ়িছিলোঁ আগত, ধৰক আজি প্ৰায় 15-16 বছৰ আগত মই ধুৰগুচি ৰূপজ্যোতি বিদ্যালয়ত মই পঢ়িছিলোঁ। বুলি মোৰ একজন শ্ৰদ্ধাৰ ছাৰ আছিল, সন্মানীয় মিণ্টু ছাৰ বুলি, মিণ্টু বেজবৰুৱা বুলি। তেখেত আমাৰ মাজত নাই, তথাপিও মই মোৰ যি ইউটিউবৰ ইনকাম ধৰক যি ইনকাম ধৰক তাৰে ধৰক 50% এটা মই সেই ছাৰক পৰিয়ালক দিম বুলি ভাবিছোঁ। কিমান দূৰ যাম মই ইমান ভবা নাই বা পাৰোঁ না নৰোঁ, কিন্তু মোৰ সামৰ্থ্য অনুযায়ী মই যিহেতু ইনকাম চৰ্চটো ফাৰ্ষ্ট ইউটিউবৰ ইনকাম, তেখেতক মই 50% এটা, তেখেতৰ যিহেতু ছাৰ তেখেত নাই, তেখেত মৃত্যু হৈছে ধৰক আজি 6-7 বছৰমান হ'ল। তেখেতক মই কি দিম, মোৰ শিক্ষাগত ধৰক মই সিমানো এটা পঢ়া নাই, পঢ়া লিখা ইমান নাই, তথাপিও মই যেখানটি শিকছোঁ ছাৰক শ্ৰদ্ধা কৰিছিল, বা ছাৰেও বিৰাট তাৰমানে নিজৰ ল'ৰা ছোৱালীৰ দৰে তেখেতে ৰাখিছিল। মিণ্টু ছাৰ বুলি, তেখেতৰ ঘৰ ধুৰগুচিতে, দেওদাচোপা বুলি কয়। তেখেতক মই এই মোৰ ইউটিউবৰ চেনেলৰ পৰা তেখেতক মই 50% এটা যিটো পইচা সোমাব তাৰে 50% এটা মই তেখেতৰ পৰিয়ালক দিম বুলি ভাবিছোঁ। মাংসটো আমাৰ ভাজা হৈ গ'ল। এতিয়া মই দিম মাহৰ দালি। মাহৰ দালি মই 150 গ্ৰামমান লৈছোঁ। এতিয়া দি ল'ম মই হালধিৰ গুড়া, ৰং গুড়া দিম, আৰু গোটা গৰম মছলা মই মিক্সিত মাৰি থৈ দিছোঁ শুকান কৰি, তাতে অলপমান দি ল'ম। আৰু এটা বস্তু কিন্তু মাহৰ দালিটো মাহৰ দালিৰ মাংস পুৰা ভাজিব, আধাজাৰ ভাজি দিব, কৰকৰীয়া কৰি ভাজি দিব, তেতিয়া সোৱাদ পাব। এনে কাম নাই, মাংসৰ কিন্তু নিৰ্দিষ্ট সোৱাদ নাই, তাক ভাজাওতে উঠাব লাগিব পুৰা সোৱাদ। যিমানে ভাজিব সিমানে হয়। আধাজাৰ ভাজিব ভাই, আধাজাৰ ভাজিব, আৰু কি দৱাকৈ নাভাজিব, দৱাকৈ নাভাজিব, আধাজাৰ ভাজি থাকিব। যিহেতু আমাৰ মাহৰ দালিটো আৰু মাংসটো ভাল কৰি ভাজা হৈ গ'ল, আধাজাৰ ভাজিলোঁ তাৰমানে, যিহেতু কম পৰিমাণে মই পানী দি ল'ম, এটা মাংসটো আৰু মাহৰ দালিটো সিদ্ধ হৈ ল'ম। মুকল জেগাত খানা ৰন্ধা সহজ কথা নহয়, কিন্তু বতাহ পুৰা খুবেই আছে। টুনাতে কি বনাই আছো?
মই এটা মানে তুমি গমেই পাওঁ এই দাদা হাতে চাই থাকে তুমি গমেই নাপোৱা খানা এটা বনাই থাকো এনেকে ভিডিঅ'ত দি দিওঁ এর পথার আর বন নাই এইটো বনাই নহয় হ্যাঁ বাকী ক'ত খাইলা তুমি ভাত মই গরু নিয়ে আইছো ৰবা ভাত হৈছে ৰবা খালি খাহীৰ মাংসটো হবা আছে কিহেদি বনাইছো বোলে মাছ কিহেদি বনবা মাছ এক কুইজন জো এটা সেই আছে ভণ্টি দা মাংস নাখায় খাহীৰ মাংস খাই নাই মাংস খাই যাবা নেকি নাখাওঁ ৰবা মই বুঢ়া মানুহ দাঁতো নাই দাঁতো নাই খাহীৰ মাংস খালি আৰু কিবা হ'ব পাৰে দোকান হ'ব খাইছি জেগা আহিব নৰো এটা নহ'লে মই নৰো এতিয়া আগত এই মানুহটো এনেকুৱা আছিল খেতি পুৰ কৈছিল এতিয়া কঁকাল পাৰি দিছি সেইকাৰণে ধৰ্ম কৰিব লাগে ধৰ্ম কৰিছো ৰবা মই এতিয়াও খেতি কৰি আছো বাবা কিন্তু বৃদ্ধ পেঞ্চনটো নাই খেতিয়কৰ পইচাটো মোৰ তাত নহ'ব খেতি নকৰা মানুহ যোনে আহো আলা চিনি নাপায় কি পাব খেতিয়কৰ একদম মজা কথা এইটো একদম পাৰফেক্ট তাকে আহিলা গৰু চৰু লাগি গৰু নেও ৰবা গা ধুই ভাত খাব লাগি বাকী ভিডিঅ' চিডিঅ'টো চাব লেঠাই নে তোমাৰ মোবাইলে নাই যিহেতু মোবাইল নাই দিয়া টিভি চাওঁ ক'ত পাবা বাকী খানা খাবা নেকি একদিন একদিন খানা খাবা নেকি খাবা পাৰি তোনা লগত নখাৱা দি কি হ'ব তোনা বংলা মানুহ আমি দা খৰি দি পাক কৰিব লাগিছিল খৰি দি পাক কৰিলে নিমিলে নহয় কি বনাই থাকো মাহৰ দালি দি খাহীৰ মাংস বেছ বাকী খানা বনাই থাকোঁতে আমাৰ পিংকু ভাই আহিল মই কৈছিলোঁ পিংকু আহিব বুলি ক'ৰবাত গৈছিলি মই কলেজত যাব বুলি ভাবিছিলোঁ ক'ত গৈছিলি তই কলেজ জনাই হেৰিত গৈছিলোঁ এই খগৰাবাৰত মোবাইলটো অলপ বেয়া আছে খগৰাবাৰত গৈছিলোঁ মই কাম এটা কৰিলোঁ খগৰাবাৰত মোবাইল বাকী আহি কেনে লাগে আমাৰ লগত আহি ভাল লাগে তুমি নামটো খানা খাবা মই খালি চৰকাৰী গুণ পাৰ কৰা নাই নামটো মানে কি ই একদিন ঠগাইছিল আপোনালোকে গমেই পায় অলপ বাবু আগে এতিয়া আৰু ভাল হেৰি কাৰণে বাকী ই সি তাকে একদিন ঠগাইছিল হেংৰাবাৰীৰ ভোজাখনত সেইকাৰণে মই ইয়াক নিবিচাৰোঁ তথাপিও গেলাক ৰঙিয়াৰ বিয়াখনত গেলাক অলপ ভাল হ'লে ভাল মানে কি মোৰতো গাড়ী নাই মই তাৰে পিছদিনা তাক ৰাতি ফোন মাৰিছোঁ বোলে যাবি নাই কিছু যাম দে হ'ব দে পাক আৰু জয়ন্তী তাৰ পিছদিনা তাক মই পুৱাই ফোন মাৰিলোঁ বোলে 6টামান বজাত ফোন মাৰিছোঁ বোলে তক কৈতাই আৰু ফোন মাৰিছোঁ সেই ফোনটো নধৰে চুইচ অফ কৰি বাকী আজি খানাটো কি হ'ব গম পাইছা না আজি খানাটো অলপ চালোঁ গুণ পালোঁ অলপ ডাইৰেক্ট মই অন কেমেৰাতে কওঁ চলি ভাই অফ কেমেৰাত নকওঁ সঞ্জিতাক ল'বা হাক দি আছে আপোনালোক মই এটা কথাই কৈছোঁ যদি সঞ্জিতাক ল'বা লাগে আপোনালোকে কমেণ্ট দিয়ক আৰু সঞ্জিতাক যদি ল'বা নালাগেও কমেণ্ট দিয়ক মই ভাই আপোনালোকে মই সেই বুলি ক'ব কিন্তু মোৰ ভিডিঅ' আপোনালোকে চাব আপোনালোকে ডাঙৰ আপোনালোকে নাচলি মই তাৰমানে ভিউজ নাপাম সেইকাৰণে কৈছোঁ মই আপোনালোক সুধিব লাগে কাম কৰক আৰু সঞ্জিতাক লাগে যদি লাগে বুলি কমেণ্ট কৰক আৰু সঞ্জিতাক নালগে যেন নালগে বুলি কমেণ্ট কৰক কিন্তু মই ইয়াৰ আগতে মই এটা কওঁ সঞ্জিতা যদি মই ভিডিঅ' পৰা বাদ দিওঁ ইয়াৰ কিন্তু অৱস্থাৰ বেয়া হৈ যাব সেইটো কথা চিন্তা কৰি আপোনালোকে কমেণ্টটো দিব এতিয়া তই যে ক'লি যে হেৰি আমাৰ তন্দনলৈ মোৰ ভিডিঅ'ত 33,000 হৈ গৈছে কাৰণ তোৰ মইতো এইটো কথা কোৱাই নাই এতিয়া নহয় তই যে ক'লি যে 33,000 হোৱা বুলি কোৱাই নাই ভিউজৰ যিটো কথা ক'লি কাৰণ তোৰ ভিউজটো তই যদি ভাল কাম কৰি আছা আজিৰ যুগত যোনে যিমান ভাল কাম কৰি যাব তাৰ হেৰি পপুলাৰিটি সিমানে বাঢ়ি যাব মোক পপুলাৰিটি নালাগে ভাই কাৰণ মই মোৰতো কোৱা বাদি গতিকে তাৰে মাজত তোক মই এটা কথা কওঁ আমি কোনো ডাঙৰ চেলিব্ৰিটি নহয় গতিকে আমি চেলিব্ৰিটি বুলি আচলতে ক'ব লাজি লাগে কাৰণ আমাৰ একোৱেই নাই একদম আমি নিম্ন খাপৰ গতিকে যি মানুহকে মানে বেলেগে সহায় কৰি চলি আছে সেই মানুহৰ নিজস্বতা বোলা মোৰ মতে ভাই ৰাইজে ৰজা ভাই ৰাইজৰ শুনক মই এটা আজি ভিডিঅ' বনাইছো ভাই ৰাইজৰ মাজত মই এৰি দিম ৰাইজে নাচলি মই পাম নেকি ইমান ডাঙৰ লেভেল দি থাকিলে কি হ'ব ভাই চব ক্ষেত্ৰত ৰাইজে ৰজা গতিকে সেইকাৰণে মই কমেণ্ট দিব যদি লাগে আপোনালোকে কমেণ্ট দিয়ক যদি লাগে মই আনিম যদি নালাগে ভাই নাম কাৰণ চাওক আপোনালোকে ধৰক মই প্ৰাঞ্জলৰ ভিডিঅ'ত আছে সিদিনাখনেই যিটো কথা ক'লো ইমান দীঘলেও কৰি লাভ নাই কিন্তু মই ৰেচিপিটো খানা দিব লাগিব না ইমান যিটো কথা কৈছিলো যে মই হেৰি এই ধান কাটিলে নাৰাৰ মূল্য নাই গতিকে সেইখিনি কথাক লৈ পেলাই আপোনালোকে বহুত কিবা কাৰণে গৈছে সেইখিনি কথাৰ কাৰণে একচুৱেলি মোক ইমান বেয়া পাব নালাগিছিল কাৰণ মই সেইখিনি কথা অলৰেডি তাৰ পিছত ভিডিঅ'টোত ভাঙি দিছোঁৱেই গতিকে সেইখিনি কথাক লৈ পেলাই মোক বেয়া পানীত ক'ব যদি লাগে ক'ব নালগিলি মোৰ কোনো হেৰি নাই এই পিংকু যিহেতু মই আগত পানী অলপ দিছিলোঁ এতিয়া মই ফাইনেল ধৰক 6জন হোৱাৰ কাৰণে মই পানীটো দি ল'ম আৰু মাহৰ দালি নে অলপ সিজাত টাইমো ল'ব আৰু ভাই শুনক এটা কথা মই যে কৈছিলোঁ সঞ্জিতাক ভিডিঅ'ত লাগে নে নালাগে কিন্তু
কমেণ্টটো লৈ হ'ব যদি 10টা কমেণ্ট লাগে বুলি কৈ 20টা কমেণ্ট যদি নালাগে বুলি কৈ মই নালগাটো ছাপৰ্ট কৰিম আৰু 20টা কমেণ্ট যদি লাগা বুলি কৈ 10টা কমেণ্টটো যদি নালাগে বুলি কৈ কিন্তু মই যোনফালে বেছি কমেণ্ট আহে মই ফোনটোতে মই কৰিম যিহেতু মোৰ আঞ্জাখন ধৰক 1 ঘণ্টা 45-2 ঘণ্টামান সময় গৈছে কেতিয়াবা যিহেতু মোৰ আঞ্জাখন হ'ল আপোনালোকে বাবু দেখি দিছোঁ এতিয়া মই লাষ্ট টাইমৰ কাৰণে অলপমান গৰম মছলা দিম বাকী কিন্তু মই আকৌ ইউজ কৰা নাই মই মিট মছলাও দিয়া নাই আকৌ জিৰা অকল গোটা জিৰা দিছোঁ আৰু অকল গৰম মছলা দিছোঁ বাকী আমি নামাই থ'ম কেনে হৈ আপোনালোকে যিটো আঞ্জাখন হ'ল একজন খুৰাই তাৰমানে গৰু নিবে আছিল ভাত খাইছে না খুৰা খাবি দেই নহ'লে খানা খালোঁ হ'লেও আঞ্জাটো টেষ্ট কৰি দি যা তই বাকী আঞ্জাটো টেষ্ট কৰি দিব মাংস ভাই আধা কেজি মাংস 1 পিচ দিছোঁ তাক মোৰ মাংস নিদিলেও কথা নাই যোনটো খাইছে কেনেকৈ হৈছে অন কেমেৰাত কৈ দি কেনে হৈছে খাই চাওঁ খাই চাওঁ ৰ বঢ়িয়া হা বঢ়িয়া বঢ়িয়া মানে বঢ়িয়া সুন্দৰ আকৌ দিব নালাগে আৰু তই আৰু থাকিলে কিন্তু নিমখ বেছি হ'ব হা আৰু থাকিব নালাগে নিমখ বেছি হ'ব নামাই দি নামাই দি এক্সিলেণ্ট হৈছে নামাই দি আৰু এইটো ৰেচিপি বেলেগক বনাবা কওঁ নেকি কওঁ তই ক'ব লাগিব কৈ দি মাহৰ দালি দি ধুনীয়া হৈছে মাহৰ দালি খাহীৰ মাংস তেলে হেৰি ধুনীয়া হৈছে আৰু এইটো ৰেচিপি বনাব পাৰে হা আৰু তই এই চব এনি মাৰি কিয় থাকা কৈছোন নাই দাঁতত বচি কেনে চব এনি মাৰিছোঁ মাংস দাঁতত বচি বঢ়িয়া না বঢ়িয়া হা বঢ়িয়া বাকী আমি খানা এতিয়াক লাগিন খানা খাম অলপ দেৰি কৰি মই এটা কথা ভাবিছোঁ আপোনালোকৰ মাজত মই ব্যক্ত কৰিব ওলাইছোঁ তাৰমানে মাঘ বিহুত যোনদিনা আমি উৰুকা খাওঁ তাৰমানে এনেকুৱা পৰিয়াল আছে মোক কৈছে মানে কি হেমন্ত দা আপোনালোক গম পাই ফুচকা বেপাৰ কৰে তেখেতে মোক ঘৰত আহি পেলাই এটা কথা কৈছিল তেখেতৰ গাঁৱত 6জনমান আছে পৰিয়াল এনেকুৱা ধৰক কাৰোবাৰ গিৰাক নাই অকল ঘৈণীয়েকটো আৰু ল'ৰাটো থাকে আৰু কাৰোবাৰ ল'ৰা নাই মাক দেউতাক এনেকৈ সহায়ো আছে আৰু কোনোবা হাতখোলাত দেখি কোনোবা দুটা বায়েক বইনীয়েক আছে কোনো দেখা নাপায় সেনেকুৱা পদক্ষেপ আছে তাৰমানে কি মই খানাটো ডনেট কৰিম বুলি ভাবিছোঁ কি উৰুকাৰ দিনাই মাছ মাংস আৰু অলপমান গেলামাল আপোনালোকেও অলপ ছাপোৰ্ট ল'ব মইতো ইমান নোৱাৰোঁ ধৰক ফাৰ্ষ্ট কিস্তি সময়ত মই ধৰক বহুতোক দিব লগা হৈ আছে বা দিব লাগিব আচ্ছা দিছোঁ আপোনালোকক আৰু আপোনালোকেও হেল্প মই বিচাৰিছোঁ মইতো আকলাই নোৱাৰোঁ ধৰক 10-12জন বা 8জন 10জনক মই সেনেকৈ দিব নোৱাৰোঁ অলপ মোটা এমাউণ্ট লাগিব আপোনালোকে যি পাৰে মোক দিব আৰু বহুতে মোক আগতে মই এনেকুৱা কথা কৈছিলোঁ মই যোনে ফোন কৰে তেখেতসকলক মই কৈছিলোঁ এনে কথা দিব খুজিছোঁ তেখেতসকলেও দিব খুজিছে চামতাৰ নদলা নেকি নয়ন চামতাৰ নদলা তেখেতেও দিব খুজিছে আৰু মচলপুৰৰ একজনে দিব খুজিছে আৰু বাবুহঁতে কিবা দিবি কি দিবি তই মোৰ ফালৰ পৰাই 500 টকা এটা দিম বাকী কিন্তু অন কেমেৰাত দিম মই ভিডিঅ' বনাই দিম আৰু কোনি পইচা দিছি নাম সহকাৰে লিষ্ট মতে মই মাতি দি সেনেকৈ ভিডিঅ'টো দিম বাকী সন্ধিতা কি ক'ব কথাটো মানে কি তই যে এইটো পদক্ষেপ লৈছে আজি মাঘ বিহুৰ দিনা চবৰেতো বহুত হেৰি থাকে উল্লাস হৈ থাকে এনেকুৱা এটা নিথৰুৱা পৰিয়ালগিলাখনক যেতিয়া এইটো বস্তু দিবৰ কাৰণে গৈছে সেইটো কাৰণে ধন্যবাদ দিছোঁ কাৰণ আজিতো মানে ধৰ ধনী মানুহগিলাখনে বহুত মাছে মঙহে বহুত খায় কিন্তু ভাই শুনক মই কিন্তু ভাই পঠা দিব নোৱাৰো আৰু মই কিন্তু ব্ৰইলাৰ দি দিব ব্ৰইলাৰ আৰু আপোনালোকে ধৰক আমি এতিয়া যিখিনি হেৰি কৰিব পাৰিছোঁ সেনেকৈ আমি দিব কিন্তু এই ভিডিঅ'ৰ যোগেদি কোনোবাই চাই পেলাই যদি দিবা কোনোবাই দিয়ে যোগাযোগ কৰিলে হ'ল মোৰ ফোন নাম্বাৰ দিয়ে থাকিব অলপ ফোন কৰিব ফোন কৰি পেলাই তাৰপিছত মই আমি যোগাযোগ কৰি দিম পিংকু কিবা দিবা নেকি ইফালে পানতলা যিহেতু ভাল হেৰি কৰিছে সেইটো ভালে হেৰি কৰিছে আৰু কিছুমানে মাঘ বিহুতে উৰুকাৰ দিনা কিছুমানে খাব কিছুমানে নাপায় আৰু কিছুমানে পায় আৰু তাৰে মাজতে যদি মই পাৰোঁ যদি মই কিবা এটা সহায় কৰিম আৰু মই পাঞ্জলদাৰ লগত কথা পাতিম আৰু একজন আপোনালোকে নতুন চলি আহিছে তাৰমানে মোৰ থাম্বনেলৰ কাম এই জীৱেশ ছাৰে কৰে আৰু লাগলি আপোনালোকে থাম্বনেল লাগে মোক যোগাযোগ কৰি দিব মই এখেতৰ লগত যোগাযোগ বা নাম্বাৰটো দি দিম মানে জীৱেশ ছাৰো কিবা এটা দিব বুলি কৈছে প্ৰাঞ্জলদা ভাল কাম কৰি আছে আমি দেখি আছোঁ ইউটিউবত মোৰ ফালৰ পৰা যিমান পাৰোঁ মই সহায় কৰিম আৰু প্ৰাঞ্জলদাৰ চেনেলটো 10K যাতে সোনকালে কৰি দিয়ে চবেই যাতে ছাবস্ক্ৰাইব কৰি দিয়ে 10K মানে প্ৰাঞ্জলদা ভাল কাম কৰি আছে চবৰ কাৰণে প্ৰাঞ্জলদাই আৰু সদায় আগবাঢ়ি যাওক চেনেলটো আৰু যোনে ডনেট কৰিব হৈছে মোক ফোন কৰিব মোৰ নাম্বাৰটো দিয়াই থাকে আপোনালোকে যেতিয়াই ফোন কৰে 12টাৰ
12টাকলৈ কিনি থাকোঁ ধৰক ৰাতি 12টাৰ পাছত যেতিয়াকলে ফোন কৰে ফোন কৰিব পাৰিব কথা নাই গালি দিব খুজিলেও গালি দিব পাৰিব কথা নাই কিন্তু যোনে ডনেট কৰিব খোজে তাতে কলি হ'ল মই সেই কৰিম আৰু মই যিহেতু যি প্ৰাঞ্জলক ক'লোঁ যে মই সহায় কৰিব পাৰিম সহায় কৰিব পাৰিবাও বাৰু সেইখিনি টাইমত মই কিবা এটা নহয় কিবা এটা কৰিম বাৰু মই প্ৰাঞ্জলক কথা পাতিম আৰু মই যিহেতু মোৰ ওপৰা পইচা নাই মই এইখানি চিজনতে মই কিবা অলপ পানেদাৰ লগতে যাওঁ বিয়াত যাওঁ বিয়াত যাই সেই কৰিব সেইখানিয়ে মই সেইখানিয়ে মোৰ কাম সেইটো বাকী মোক আৰু এটা কৈছিল আমাৰ যোনকেইজন ধৰক 40-50 জন বা 80 জন এনেকৈ চলি তাৰে পাতফেলা হওক চব্জি কুটি হওক বিলানী হওক ৰান্ধনি হওক এনেকৈ মিলি মিলি চবে 100 বা 50 টকা দিব দি সেই হিচাপেও মই অলপমান মোটা ধন পাম পাই সেনেকৈ কৰিম আৰু ইউটিউবৰ পইচা মোৰ সোমাব মই ছাৰকো দিব লাগিব তাৰে অলপমান পইচা মই থৈ দিম বাকী আপোনালোকে চাব বাকী আমি খানা খাই আছোঁ সন্ধিয়াকে মাছেদি খাইছোঁ সন্ধিয়াকে সুধিয়া খানাটো কেনে আহিছোঁ তুমি ইমান দূৰত ভাত কেতিয়া লগ খাবা আহিবে সেই হয় চাপাৰত যাব ইভেন আৰু গতিকে এটাই দিছোঁ যি হ'ব খানাটো কেনে আহিছোঁ চোন খানা খাই বেয়া লগা নাই কাৰণ আজিয়ে লাজ ভাত হ'ব খানাৰ কাৰণ লাজ ভাত বুলি কেনেকৈ পাবা কমেণ্টটোৰ লগত কথা হ'ব কমেণ্টটো মই জানোৱেই যিমান নিগেটিভে আহিব বাছ তুমি ভাববে নাংগে বয়াতো ভাববে নাংগে সদায় ভাল ভাববে লাগে হৈ গৈছে বাবা পিংকু খাই কেনে বলা পুৰা ভাল হৈছে নে আজি প্ৰথম খালোঁ খাহীৰ মাংস আৰু মাছ দালি পুৰা খাই থাকা লাজ নকৰিবা কিন্তু মাংস অলপ কম হৈছে এই মাংস কম হৈছে তাকে নাইছে ঠিকে আছে কি ঠিকে আছে মাংস কম হৈছে আঞ্জাখন ঠিকেই আছে সুন্দৰ বনাইছে কিন্তু মাংস কৰিলে আৰু এ ভাই ব্ৰইলাৰ হ'লি 2 কেজি 3 কেজি আনিব পাৰিব প্ৰথম মাংস আনিব নোৱাৰে প্ৰথম মাংস খাই খাই 700 টকা কিলো 2 কিলো নাই বাকী কি কৰিব না ঠিকে আছে আঞ্জাখন হৈছে আমি খাব লাগে ভাল লাগছে এই মাংস কম হৈছে না এনেকৈ খাই আছে আলু চালু নাই না নহ'লে আলু খাব পাৰিলে হয় দাদা খাই কেনে বলা মজা মজা প্ৰাঞ্জলদাৰ মাতি আছিল অহা নাছিলোঁ আজি আহিলোঁ ভাল লাগছে খাই মজা বাকী এইটো ৰেচিপিটো ট্ৰাই কৰিবা দিয়া চাই নিশ্চয় ঘৰত ট্ৰাই কৰিম বনবাক দিলে বাকী চবেতো ট্ৰাই কৰিব চেষ্টা কৰিব লাগে কৰিব বাকী যোনে কেমেৰা মাৰি আছে সেইটো ভাত কলা এটা জিভাৰ পানী লকলকাই আছে কথা কওঁতে অলপ গম পাই জিভাৰ কাৰণ পাকাই যায় হ'লে আপোনালোকে ট্ৰাই কৰক ঘৰত বনক ৰেচিপিটো আৰু মই যোনটো কথা কৈছোঁ সন্ধিয়াৰ কথাটো আপোনালোক লাগেটো কমেণ্ট দিব মই কৈছোঁ সন্ধিয়া হ'লে ভাত খাই আছে মোক বাকী নকওঁ লাগেটো কমেণ্ট দিব কাৰণে কি সি যদি নহয় যায় আৰু বেমাৰত পৰিব আপোনালোকে ভাবি চিন্তি কমেণ্ট দিব আৰু মই যে কৈছিলোঁ বা এই মাঘত ডনেট দিম বুলি হ'লে আপোনালোকে যদি মোক নেদেও আপোনালোকে এটা কাম কৰিব ওচৰে পাজৰে যোন দুখীয়া মানুহ আছে তাতো আপোনালোকে ডনেট কৰিব পাৰে বিহু বুলি গম পাইছিলে আপোনালোকে ধৰক গাঁৱত 2-3জন এনেকৈ ডনেট কৰি দিব বাকী ইয়াৰ পাতখান চাওকচোন ডাইৰেক্ট ফকাচ কৰ এই তেলে চেলে হেৰি মাংস বোলে কম হৈছে চাওক ই নিজে ভৰাইছে কিন্তু নিজে মাংস চাংস চাওক তেলে চেলে লাষ্টত ভাত খোৱাটো এনে বেছি লাভ চাবিচোন আপোনালোকে ট্ৰাই কৰক আৰু ভিডিঅ'টো জনাব কমেণ্ট কৰি জনাব কিবোৰ খানা খাই আছা খাইছোঁ দে ভাই কেনে আজি ভালে হৈছে নে মিলনতে মোৰ ভাতত গোটা তেলে বসছি মাংস নাই এই কি তেল তেলখিনি কিয় লৈছে আমি ইমান ভাল পাওঁ হা তেলখিনি খাই ভাল পাওঁ নাখা উঠোৱা নাই 500 বাকী মোৰ কেমেৰামেন ক'ত থাকে চলটো হে বাবু কৈ দি কি ক গালিও খাওঁ নাই কি বাবু তাত কেমেৰামেন খাওঁতে এই ৰাতিপুৱা উঠাৰ পৰাই গাড়ীখন দে যায় এই ভালকৈ মাতা এই দ্বিতীয় এটাই ভালকৈ মাতে বাকী গালি অমুক কৈছে কি কয় মই চলি আছো গালি গাই গাই পললা হয় বাকী চলিটো ভাল টেনশ্যন নাই কাম কৰে কিন্তু ভিডিঅ' মাৰে আৰু মোৰ লগত ধৰক খানা চানা হেল্পো কৰি দিয়ে একো গমেই বেছি হয় না কাম পুৰা কাম কৰে কিন্তু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দিয়াই থাকে তাতে ফোন কৰি মোক জনাব পাৰে আৰু পিকু কি কবি খানাটো ভাল হৈছে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰক বঢ়িয়া মাছ দালি আৰু বঢ়িয়া খাহীৰ মাংস তেল চাই ইচ কি কবি মজা আৰু যোনে যোনে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিলে হ'ল আৰু কি কিবাটো চেনেলটো হ'লি হেৰিটো হ'লি একদম বঢ়িয়াকৈ আমি গাড়ীত লৈ ঘূৰিম
গাড়ীত লৈ ঘূৰিব লগা মই আকৌ সেই নহয় মই 10,000 হ'লে 2 ক্ষেত্ৰতে খানা খাম গাড়ীত লৈ ঘূৰিব লগা আকৌ সেই চেলিব্ৰিটি নহয় বাকী ভিডিঅ'টো চাই কেনে বোলে কমেণ্ট কৰি জনাবতো কৈছোৱেই আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম